তেওঁলোকে বিজনেছৰ ক্ষেত্ৰত কৰে, কিন্তু সেইটো সঁচা নে মিছা আমিতো নাজানো, ক'ত বনাইছে আমি নাজানো, ক'ত এডিটিং কৰিছে নাজানো। গতিকে এই AI টুলছটো এতিয়া যদি আমি মাক বাপেক বিলাকে লোৱা আৰম্ভ কৰিছো মোবাইলটো, তেতিয়া আমাৰ কনচাৰ্ণ শিশুসকলে মোবাইলৰ প্ৰতি এটা আকৃষ্ট হৈছে। সেই আকৃষ্ট হওঁতে এনেকুৱা এটা ভয়াৱহ ৰূপ হৈছে যে তেওঁলোকে নাযাবলগীয়া চাইটত সোমাই যায়। কিছুমান তাতে বেয়া চাইটো থাকে, ভাল চাইট থাকে, কিছুমান ভাইলেন্স থাকে, সৰু ছোৱালীয়ে সৰু ল'ৰাই চোৱাটো ভাল নহয়। গতিকে এই ভাইলেন্স বিলাকৰ মাজত তেওঁলোকে যেতিয়া সোমাই যায়, তেতিয়া তেওঁলোকৰ এই শিশু ব্ৰেইনটো ছিক্স চেন্সত ক্ৰিয়া কৰে যে আচলতে এইটো এটা কি বস্তু, আৰু তেওঁলোকে জিজ্ঞাসু হয়, তেওঁলোকে জানিব বিচাৰে। গতিকে এই বস্তুবিলাকে হ'ল চিভিক চেন্স। গতিকে এই চিভিক চেন্সৰ ওপৰত, এই সচেতনতাৰ ওপৰত আমি থাকিব লাগিব। সেইকাৰণে আমি যদি বিচাৰো যে আজি যেনেকে আমাৰ বাবু এটাই কি ধুনীয়াকে জুবিন দাৰ গানটো গাইছে, ন ডাউট তেওঁ সুৰটো নাজানে, তেওঁ সুৰৰ বিষয়ে প্ৰশিক্ষণ লোৱা নাই, কিন্তু গানটোৰ প্ৰতিটো শব্দ তেওঁৰ মনত আছে। এই মনত যে আছে তাৰমানে সৰুতে আমাৰ ব্ৰেইনটো চবৰে চাৰ্ভ থাকে, কিন্তু আমি তাক কোনটো দিশত লৈ যাওঁ তাৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ সন্তানটো ভৱিষ্যতে কি হবলৈ গৈ আছে। গতিকে আমি সাধাৰণতে এতিয়াৰ দিনত দেখি পাওঁ, আগত যেতিয়া আমি আমাৰ যেতিয়া দিন আছিলে, আমি যেতিয়া কলেজ মানুহ পাইছো, তেতিয়ালৈকে মোবাইল ভালকে ওলোৱা নাছিল। গতিকে আমি আচলতে ভাগ্যৱান যে আমি চিঠি লিখা দিনো পাইছো আৰু আজি AIও পাইছো এই দিনতে। গতিকে সেই দিনটো কেনেকুৱা আছিলে, গধূলি যেতিয়া দেউতাই ঘৰত সোমাই মায়ে পানী এগিলাচ দিয়ে আৰু মোকো বা ভাইটিকো ওচৰত বহুৱাই লৈ পেলাই মইনো কি কৰিলো, ক্ৰিকেট খেলিব যাওঁতে যদি দুষ্টামি কৰিলেতো গালি পাৰিব, ক্ৰিকেট খেলিব যাতে ভালকে খেলিলো নাই, কৰবাত দুখ পালো নেকি, দেউতাৰ কিবা কষ্ট হল নেকি, মায়ে এইবিলাক সোধে। আৰু মাকো দেউতাই সুধিছিল যে ঘৰৰ সকলোবোৰ আছেনে, আজি বজাৰৰ পৰা আহোঁতে এইটো বস্তু নানিলো, এইটো বস্তু নানিলো। আজিকালি কি হৈ গ'ল জানে নাই, পানী গিলাচ দিয়াটো দিয়া যায় ঠিকে আছে, কিন্তু মানুহজন ওচৰত থাকে, তেওঁ এটা মোবাইল থাকে, মই এটা মোবাইল থাকে। এতিয়া মানে ৰিলৰ বুক, ৰিল স্ক্ৰল কৰোতে 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 আমাৰ সম্বন্ধ বিলাকতো দূৰত্ব হৈ গৈছে। আমি পাহৰি যাওঁ আমাৰ ওচৰত যে আমাৰ গোটেই জীৱনটো চলিবলৈ আমাৰ অৰ্ধাংগিনীজনী আছে। আমি পাহৰি যাওঁ যে মোক যে ইনকম কৰি আনি পেলাই আঙুলি খামুচি আনি পেলাই খুৱাই থকা হাজবেণ্ডজন আহি পাইছে, অলপ সময়ৰ কাৰণে পাহৰি যাওঁ। কেতিয়াবা এনেকুৱা দিনো গৈছে, কিটচেনত আছো, ৰিল স্ক্ৰল কৰি থাকিলো, নিমখ দুবাৰ দি পালো। হৈছে নে হোৱা নাই কওক? অভিয়াছলি হৈছে। এইটো এটা বেমাৰ আচলতে, এই বেমাৰটো এটা ভয়াৱহ ৰূপ লৈছে।